SKBL নৃত্যালয়ৰ উদ্যোগত কিডছ একাডেমী পূব শালমৰাৰ সহযোগত সত্ৰীয়া আৰু সৃষ্টিশীল নৃত্যৰ 7 দিনীয়া প্ৰশিক্ষণ শিবিৰ এই অনুষ্ঠিত হৈ আছে আৰু এই প্ৰশিক্ষণ শিবিৰত এয়া শিকাৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াত উপস্থিত আছে। আপোনালোকে হয়তো দেখিবলৈ পাইছে গৰমৰ বন্ধ পঢ়া-শুনাৰ মাজতে কলা নৃত্যৰ শিক্ষা দিবৰ বাবে ইয়াৰ শিক্ষকসকলেও ইয়াত সহযোগ কৰা দেখা গৈছে। আমি পুনে পুনে যিগৰাকী ভণ্টিয়ে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি আছে তেওঁৰ সৈতে দুআষাৰ কথা পাতিব বিচাৰিছো। আপোনাৰ নামটো প্ৰথম কওক। নমস্কাৰ, মোৰ নাম প্লাবিতা শইকীয়া। ঘৰ ইয়াতে? ঘৰ মোৰ নগাঁৱতে, নগাঁৱৰ মৰিকলং বৰঘাট। ইয়াত কিমান দিন ধৰি প্ৰশিক্ষণ দি আছে? ইয়াত আজিৰ সতি 3 দিন হৈছে আৰু আছে বাকী দিন 7 দিনীয়া। যিহেতু 7 দিনত বাৰু ইমানো সহজ নহয় প্ৰশিক্ষণ দিয়া, কিন্তু ল'ৰা ছোৱালীখিনি যিটো আগ্ৰহ দেখিছোঁ ভাল লাগিছে মোৰ। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন বিদ্যালয়ৰ পৰিচালক তথা শিক্ষিকালৈ যে মোক আমন্ত্ৰণ জনাইছে। মই নথৈ আনন্দিত হৈছোঁ। যিমানখিনি পাৰিছোঁ, ময়ো চেষ্টা কৰি আছোঁ আৰু যিমানখিনি পাৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত কেইগৰাকী ছাত্ৰ-ছাত্ৰী এতিয়া অংশগ্ৰহণ কৰিছে? প্ৰায় 1/2 শতাধিক হ'ব আৰু আহি আছে। ভালো লাগিছে, হয়তো চাগে ভাল পাইছে সেইকাৰণে আহিছে। তো মই ইচ্ছুক আগ্ৰহীসকলক এতিয়াও সময় আছে, আহিবলৈ অনুৰোধ জনালোঁ। পঢ়া-শুনাৰ মাজত এই গীত নৃত্য এইবিলাকে কিমান প্ৰভাৱ পেলাব পাৰে এগৰাকী ছাত্ৰ-ছাত্ৰী? আজিকালি যিহেতু মোবাইলৰ যুগ আৰু যিহেতু বন্ধৰ দিন, এতিয়া আমি ভাবেই নহওক বিভিন্ন ধৰণৰ কৰ্মশালা যিহেতু চলি আছে আৰু আজিকালি প্ৰতিভাৰ কমি নাই, কিন্তু কি হৈছে মোবাইলৰ ভিতৰত বেছি সৰু সৰু ল'ৰা ছোৱালী আচলতে এইটো আকৰ্ষিত কৰে। অকল আমি সৰু ল'ৰা ছোৱালী বুলি কি ক'ম, ডাঙৰ ল'ৰা ছোৱালীখিনিও। তো সেইকাৰণে যদি এই অনুষ্ঠানবোৰৰ জৰিয়তে তেওঁলোকে মোবাইলৰ পৰা অলপ বিৰতি ৰাখি, মোবাইলটোৰ পৰা একো জ্ঞান তেনেকুৱা পায়, মোবাইলৰ পৰা যথেষ্টখিনি জ্ঞান পোৱা যায়, কিন্তু তাৰ বাহিৰে যিটো প্ৰেক্টিকেলি আমি পাওঁ সেইটো ভাবোঁ যে বেছি উৎসাহিত কৰিব, লগতে জ্ঞান আহৰণ কৰিব ল'ৰা ছোৱালীখিনিয়ে। তো সেই ক্ষেত্ৰত এনেকুৱা অনুষ্ঠানবোৰ হৈ থাকিব লাগে আৰু বিশেষকৈ অভিভাৱকসকলে সেই বস্তুটো গুৰুত্ব দিব লাগে, যাতে তেওঁলোকে আহি পেলাই তেওঁলোকৰ জ্ঞানসমূহ তেনেদৰে সীমিত সময়ত তথাপিতো যাতে যিমানখিনি হয় আহৰণ কৰিব পাৰে। এয়া আছিল প্লাবিতা শইকীয়া মৰিকলঙৰ আৰু এগৰাকী প্ৰশিক্ষণ প্ৰদান কৰা আছে। আপোনাৰ নামটো কওক। হয়, মোৰ নাম ৰাহুল কোঁৱৰ। মই নগাঁৱৰ গটঙাৰ পৰা আহিছোঁ। তো ইয়াতে মোৰ নতুন অভিজ্ঞতা, বহুত ভাল লাগিছে আৰু আয়োজকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুযোগতে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো উৎসাহ, লগতে অভিভাৱকসকলে যে এই গৰমৰ বন্ধটো তেওঁলোকক কিবা এটা শিকিবৰ বাবে যে আগবঢ়াই পঠাইছে, সেইবাবে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি আছিলে মোৰ ক'বলগীয়া। ছাত্ৰী বা ছাত্ৰ যিসকলে শিকি আছে তেওঁলোকৰ ওচৰলৈ আমি যাম। নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী অন্বেষা দেউৰী। অন্বেষা দেউৰী, জোৰকে কোৱা। কিমান দিন ধৰি শিকি আছা? প্ৰথমবাৰ শিকি আছা নে? কি কি শিকাইছে ইয়াত? সত্ৰীয়া আৰু মডাৰ্ণ ডেন্স। আগতে তুমি শিকিছিলা নেকি? কোন ক্লাছত পঢ়া? মই 5ত। 5ত পঢ়া। এতিয়া যে শিকিছা, মাহঁতে তোমাক শিকিবলৈ পঠাইছে নে তুমি জোৰ কৰি আহিছিলা? শিকিব পঠাইছে আৰু আহিছো। আহিছা নহয় জানো? খুব ভালকে শিকা। কোৱা, নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্মালী লালন। কোন ক্লাছত পঢ়া তুমি? মই এইবাৰ ক্লাছ 11ত। 11ত পঢ়া। লগতে শিকি আছা ন? আগতে শিকিছিলা নেকি? আগতে মানে এনেকে কৰ্মশালা কৰা নাছিলো। মডাৰ্ণৰ সত্ৰীয়া হয়তো কৰিছিলো, কিন্তু মডাৰ্ণৰ কৰা নাই। এতিয়া ভাল লাগিছে? হয়, বহুত ভাল লাগিছে। ঠিক আছে। এই ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পাইছে। হয়ও গৰমৰ মাজত তেওঁলোকে এনেদৰে শিকি আছে আৰু শিকাৰ মাজতে তেওঁলোকে এটা নতুন শিক্ষা ল'বলৈ গৈ আছে, গৰমৰ বন্ধ যিহেতু। আৰু দুগৰাকীমান ভণ্টিৰ সৈতে আমি কথা নাম শ্ৰী কৃষ্টিপ্ৰেম শইকীয়া। তুমি কোন ক্লাছত পঢ়া? 7ত পঢ়া। তুমি এখন বিদ্যালয়তে পঢ়া নেকি? নহয়, ৰামানুজনত পঢ়া। আৰু এতিয়া শিকি আছা ন? গৰমৰ বন্ধ এতিয়া বৰ্তমান চলি আছে। কেনেকুৱা লাগিছে শিকি? ভাল লাগিছে। আগতে নাচিছিলা নে? আগতে সৰুতে নাচিছিলো, এৰি দিয়া হৈ গ'ল। আৰু এজনী ভণ্টি আছে, তাই লাজ কৰি আছে। কোৱাচোন নামটো? মোৰ নাম জিয়া জৈন। তুমি কিমান দিন ধৰি শিকি আছা? মোৰ এই 3 দিন হৈছে আৰু ইয়াত শিকোৱা। ভাল লাগিছে নে? ভাল লাগিছে। ঠিক আছে। হা? আকৃতি হাজৰিকা। ভাল লাগিছে নে? হয়, ভাল লাগিছে। আৰু আমি সকলো ছাত্ৰ ছাত্ৰীৰ লগত কথা পতাটো সম্ভৱ নহয়, যিহেতু আমি বিদ্যালয়ৰ শিক্ষক আছে, তেখেতসকলৰ সহযোগত যিটো এই শিবিৰ, স্থানীয় শিক্ষক ইয়াত আৰু বিদ্যালয়খনৰ লগত জড়িত, যিহেতু বিদ্যালয়খনৰ গভৰ্ণিং বডিৰ লগত জড়িত। মই এজন উদ্যোক্তা। মোৰ নাম শ্ৰী ফাকুমণি শৰ্মা। কিডছ একাডেমী বৃহত্তৰ অঞ্চলৰ স্বাৰ্থত ইংলিছ মিডিয়াম স্কুলত আমাৰ ইয়াত প্ৰয়োজন হোৱাত মই আগভাগ লৈ পেলাই এই স্কুলখন স্থাপন কৰিছোঁ আৰু 2-4জন সহযোগী লৈ। গতিকে যাতে ছাত্ৰ ছাত্ৰীখিনিয়ে অসমীয়াৰ লগতে ইংৰাজী ভাষাটো সুন্দৰকৈ শিকিব পাৰে
আৰু যিহেতু এতিয়া বন্ধৰ সময়, এই বন্ধৰ সময়ত ল'ৰা ছোৱালীখিনি মোবাইলৰ প্ৰতি আসক্ত নহয়, যাতে ইয়াত কিছু আদাৰ এক্টিভিটিজ সিহঁতে শিকিব পাৰে, তাৰ কাৰণে এই ব্যৱস্থা SKBL নিতালৰ সহযোগত মোক তেওঁলোকে অনুৰোধ কৰিছিলে যে আমাৰ স্থানটো লাগে, মই স্থানটো দিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ নিশ্চয় ভাল লাগিছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু বিদ্যালয়ৰ আৰু শিক্ষক আছে, তেখেতসকলৰ লগতো আমি দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম। এটা শিবিৰ হৈছে SKBL নিত্যালয় 2019 চনতে স্থাপিত এখনি বিদ্যালয়। এগৰাকী আমাৰ সবিতা দেউৰী এওঁৰ নেতৃত্বতে আচলতে এখন হৈছিলে। আমি তাত লাগি আছোঁ, অকণমান সহায় কৰি আছোঁ। বিদ্যালয়ৰ জৰিয়তে অলৰেডি সত্ৰীয়া প্ৰশিক্ষণ দি থকা হৈছে, কিন্তু আমি প্ৰশিক্ষণ চলি আছে। কিন্তু আমি প্ৰতি গৰমৰ বন্ধত এটা কৰ্মশালা আয়োজন কৰোঁ। এনেকৈ আমি বিভিন্ন আৰু নগাঁও জিলাৰ বিশিষ্ট মানে যিসকল মানে এই নৃত্যৰ পাৰদৰ্শী ব্যক্তি, তেখেতসকলক নিমন্ত্ৰণ কৰোঁ। এইবাৰ আমি প্লাবিতা শইকীয়া আৰু আমাৰ ৰাহুল কোঁৱৰক নিমন্ত্ৰণ জনাইছোঁ, মানে আমি চলাই আছোঁ দেখিছেই। গতিকে আমাৰ এই SKBL নিত্যালয় হেতালিত অৱস্থিত এখন বিদ্যালয়। আজি 2019 চনৰ পৰা এতিয়া চলি আছে, আৰু প্ৰতি বছৰে আমি 6-7 জনকৈ বিশাৰদ ছাত্ৰ ছাত্ৰী ওলাই আছে ইয়াৰ পৰা। এতিয়া আমি আহোঁ একদম মধ্যমণি, যি SKBL নিত্যালয়ৰ মেইন উদ্যোক্তা, যিগৰাকীয়ে প্ৰতিষ্ঠাতা, তেখেতৰ সৈতে আমি কথা পাতিম। আপোনাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম শ্ৰী সবিতা দেউৰী। মই SKBL নিত্যালয়ৰ শিক্ষিকা, মানে সত্ৰীয়া নৃত্যৰ শিক্ষা দি আছোঁ। কিমান দিন ধৰি আপোনালোকে? আমাৰ আজি হ'ল স্কুল তেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ প্ৰথম কৰ্মশালা হৈছিলে। তাৰপিছত আমি এখন স্কুল তেতিয়াই স্থাপন কৰিলোঁ। তাৰপিছত তেনেকৈ প্ৰতি বছৰ চলাই আছোঁ। তাৰপিছত এইবাৰ আমি এখন স্কুলত কিডছ একাডেমীৰ সহযোগত আমি এইবাৰ ইয়াতে কৰ্মশালাখন আৰম্ভ কৰিছোঁ। তাৰপিছত তেওঁলোককো মাতিলোঁ, প্লাবিতা শইকীয়া আৰু ৰাহুল কোঁৱৰ। ভাল লাগিছে বহুতখিনি, তেনেকৈ আলোকসকলকো তেনেকৈ সহায় কৰিব বুলি। এখন এনেকুৱা ধৰণৰ ধৰক আউহতীয়াই ঠাই বুলি কৈছোঁ, চহৰৰ পৰা অলপ নিলগত। ইয়াত ছাত্ৰ ছাত্ৰীসকল ধৰক বা তেওঁলোকৰ অভিভাৱকসকল ইমান এই প্ৰতি নৃত্যৰ প্ৰতি আগ্ৰহী নহয়, তেনেকুৱাত এখন বিদ্যালয় চলাই থকাত কিমানখিনি কষ্ট? সঁচাকৈ বহুত কষ্ট হয় এইখিনিৰ ক্ষেত্ৰত ক'বলৈ গ'লে। আচলতে তথাপি তেনেকৈ চলাই আহিছোঁ। আমি ভাবোঁ যাতে তেওঁলোকে আহক, আমাৰেই কষ্ট হওক, তথাপি তেওঁলোকে আহক। এই দিশটোত মানে পঢ়াৰ বাহিৰেও যাতে আমাৰ অন্য এটা মানে যে শিক্ষা লাগে এইটো ক্ষেত্ৰত, গতিকে সেইখিনি বহুতখিনি কষ্টও হয়। তেওঁলোকে আহক, আমি ভাবিছোঁ তেওঁলোকক যাতে এটা ভাল প্ৰতিভা দেখুৱাব পাৰোঁ, প্ৰতিভা কৰি দেখাব পাৰোঁ, তেওঁলোকে আগুৱাই যায়। পঢ়াৰ বাহিৰেও আৰু আনুষংগিক শিক্ষা লাগে। লগতে গৰমৰ বন্ধত যাতে ছাত্ৰ ছাত্ৰীসকল মোবাইলৰ প্ৰতি আসক্তি নহয় বা অন্য দিশৰ প্ৰতি আগ্ৰহী নহয়, গীত নৃত্য কলা আদিৰ প্ৰতি আকৰ্ষিত হয়, তাৰ বাবে তেখেতসকলে যথেষ্ট প্ৰয়াস কৰিছে। আৰু আমাৰ এই প্ৰতিবেদন ইয়াতে সামৰিম। আৰু এই দুটা অনুষ্ঠানে কিডছ একাডেমী আৰু SKBL নিত্যালয় দুইটা অনুষ্ঠানে উদ্যোগ লৈ পেলাই এই ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনিছে। তেওঁলোকক ধন্যবাদ জনাই আমাৰ এই প্ৰতিবেদন ইয়াতে সামৰিছোঁ। নমস্কাৰ।